ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আমাৰ যিটো দৰ্পণ পৰ্টেলটো সাজু কৰি তোলা হৈছে হায়াৰ ছেকেণ্ডেৰীত নামভৰ্তি কৰিবৰ কাৰণে। আৰু হায়াৰ ছেকেণ্ডেৰীত এইবাৰ আমি বিদ্যালয়ৰ সংখ্যাও আমি বৃদ্ধি কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছোঁ। যিসমূহ মহাবিদ্যালয় বা আমাৰ গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ, মডেল ডিগ্ৰী কলেজ বুলি কওঁ, য'ত আমাৰ হায়াৰ ছেকেণ্ডেৰী নাই, কিন্তু তাত যিহেতু আমাৰ ইলিজিবল শিক্ষক আছে, গতিকে অহা 5টা বছৰৰ কাৰণে আমি এই মহাবিদ্যালয়সমূহতো হায়াৰ ছেকেণ্ডেৰী শ্ৰেণী খুলিবৰ কাৰণে আৰু বিশেষভাৱে য'ত বিজ্ঞান আছে বিজ্ঞান শাখা খুলিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। 2021 চনত এই চৰকাৰখন ক্ষমতালৈ আহোঁতে বিজ্ঞান শাখাত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 14% আছিল, কিন্তু যোৱা সময়খিনিত আমি ইয়াক বৃদ্ধি কৰাৰ কাৰণে যি প্ৰচেষ্টা লৈছোঁ 14ৰ পৰা এতিয়া 18%লৈ আহিছে। আৰু আমাৰ টাৰ্গেট আছে আমি 18ৰ পৰা ইয়াক অন্ততঃ 25%লৈ লৈ যোৱাৰ কাৰণে। আৰু মেট্ৰিকৰ ফলাফলটো এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফল। মই পুনৰবাৰ সফল হোৱা ছাত্ৰ ছাত্ৰীসকললৈ সেইসমূহলৈ তেওঁলোকক মোৰ অভিনন্দন জনাইছোঁ। আৰু মই প্ৰত্যেকখন ডিষ্ট্ৰিক্টক এটা ইভালুৱেশ্যন কৰিবৰ কাৰণে মই আজিয়ে কেইখনমান যিকেইখন ডিষ্ট্ৰিক্টত এভাৰেজতকৈ কম হৈছে 5%, সেই জিলা আয়ুক্তসকলক মই অনুৰোধ জনাম যে তেওঁলোকে যাতে জিলাভিত্তিক এটা পৰ্যালোচনা কৰে। বিদ্যালয়সমূহেও নিজৰ বিদ্যালয় ভিত্তিক এটা পৰ্যালোচনা কৰি গৰমে ফলাফল প্ৰকাশ পাওঁতেই তেওঁলোকে কথাবিলাক যাতে বিশ্লেষণ কৰে। আৰু মই বিশেষভাৱে শিক্ষা বিভাগক কৈছোঁ যে শিৱসাগৰ জিলা তেওঁলোকে গুণোৎসৱত একে লেঠাৰিয়ে তেওঁলোকে ভাল ফলাফল অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি আছে। আৰু মেট্ৰিকৰ ফলাফলতো এবাৰ দেখা গৈছে যে 85.55%, 5%, শিৱসাগৰ প্ৰথম স্থানত আছে। গতিকে শিৱসাগৰৰ কাৰকসমূহ কিয় শিৱসাগৰৰ ফলাফল ভাল হয়, আমাৰ তাৰ পৰা শিকিব লগা আছে নেকি, সেইখিনিও আমি কৰাৰ কাৰণে আমি চেষ্টা কৰিম। পুনৰ মই সকলোকে এই পৰীক্ষাৰ প্ৰক্ৰিয়াত জড়িত যিসকল ব্যক্তি আছিল, আমাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, জিলা প্ৰশাসন, অসম আৰক্ষী, শিক্ষকসকল, বিভিন্ন বিদ্যালয়ৰ যিসমূহ SMDC আছিল, স্কুল মেনেজমেণ্ট এণ্ড ডেভেলপমেণ্ট কমিটিৰ সদস্য আছিল, চেণ্টাৰবিলাকৰ বিভিন্ন দায়িত্বত থকা ব্যক্তি সকলোকে মোৰ ফালৰ পৰা মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 2025ৰ এই SSLC বৃহৎ পৰীক্ষা য'ত 4,22,000 ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল, এই গোটেই পৰীক্ষাটোৰ এটা সুন্দৰ পৰিসমাপ্তি ঘটোৱাৰ কাৰণে তেওঁলোকলৈ মোৰ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰী যিসমূহ বিদ্যালয়, চৰকাৰী বিদ্যালয়সমূহ আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়, চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ এইবাৰ যি ফলাফল পূৰ্ব বছৰতকৈ কেনেধৰণৰ? ইমানখিনি এনালাইচিছ আমি এতিয়া ৰিজাল্টটো জাষ্ট 10:30 হৈছে আৰু এইটো পাব্লিছ হোৱাৰ আগত আমি কোনেও নাচাওঁ। যেতিয়া ফলাফলটো প্ৰকাশ পাইছে আমি ইয়াৰ এটা বিশ্লেষণ আমি কৰিম, পূৰ্বেও আমি কৰিছোঁ। আৰু কৰি যিবিলাক বহু বিদ্যালয়ক আমি চিহ্নিত কৰি যিবিলাক বিদ্যালয়ত 5%টো কম, তেওঁলোকক কাৰেক্টিভ মেজাৰ্ছ ল'বলৈ দিয়া হৈছিল। আৰু কাৰেক্টিভ মেজাৰ্ছ লোৱাৰ পাছত আমি ইম্প্ৰুভমেণ্ট যথেষ্টখিনি আমি দেখা পাইছোঁ। এতিয়াও পুনৰ আমি সেই এক্সাৰচাইজটো কৰিম, আমি চিহ্নিত কৰিম কোনবিলাক বিদ্যালয়ৰ, কাৰণ আমাক ধৰি লওক অসমৰে ভিতৰত এতিয়া শিৱসাগৰত 85, ধেমাজিতো 80ৰ ওপৰত আছে বা ডিব্ৰুগড়তো 80ৰ ওপৰত আছে, কিন্তু কিছুমান জিলাত 50-50ৰ আশে পাশে গৈছে। এতিয়া যিকেইখন জিলাত এভাৰেজতকৈ কম 5% হৈছে সেই জিলাকেইখনত আমি বিশেষ গুৰুত্ব দিম। আন এটা এইবাৰৰ উল্লেখযোগ্য ষ্টেটিষ্টিক্স ডাটা হ'ল যে ল'ৰাৰ 5% 67, কিন্তু ছোৱালীৰ 5% 61। গতিকে ছোৱালী এতিয়াও পিছ পৰি আছে। আৰু এইটোৱে জাষ্টিফাই কৰে যে আমি যিটো মুখ্যমন্ত্ৰীৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ যি নিযুত মইনা আঁচনি গ্ৰহণ কৰা হৈছে বা আমাৰ স্কুটি স্কিম আছিলে, তাৰমানে স্ত্ৰী শিক্ষাক, ছোৱালীৰ শিক্ষাক আমি এতিয়াও ইনচেণ্টিভাইজ কৰাৰ প্ৰয়োজনীয়তা আছে। উদগনিমূলক বিভিন্ন আঁচনিৰ প্ৰয়োজন আছে যাতে ছোৱালীবিলাককো আমি এক পাৰ ল'ৰাসকলৰ সমপৰ্যায়লৈ আনিব পাৰোঁ।
যাতে 5% দুয়োটাৰ ক্ষেত্ৰত সমান হয় সেইটোৰ কাৰণে আমাৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া আছে।